প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। ইতিমধ্যে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই। আজিৰ পৰা কিন্তু প্ৰায় 30 লাখ ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকৰ জিঅ'টেক হৈ গৈছে আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আজিৰ পৰা কিন্তু প্ৰায় 30 লাখ মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। কোনসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব আৰু কোনসকলৰ একাউণ্টত ঘৰৰ পইচা নোসোমায় মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এইবাৰ কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। এতিয়া যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকৰ জিঅ'টেক হৈছে আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। যিসকলৰ মাৰ্চ মাহত জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এইসকলে কিন্তু এইবাৰ চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। যদি আপোনালোকৰ এইবাৰ নতুনকৈ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়া কিন্তু সেইসকলে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু একাউণ্টটো ভেৰিফাই হৈ গৈছে সেইসকলে কিন্তু এইবাৰ চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল বা আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজি আপোনালোকৰ যিটো একাউণ্ট সেইটো একাউণ্ট চেক কৰক যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছেনে সোমোৱা নাই। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এইটো আপডেট হ'ল যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সেইসকলে কিন্তু আজিৰ পৰা ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ যাব। এতিয়া যিটো আপোনালোকৰ একাউণ্টৰ সৈতে DBT আৰু আধাৰ কাৰ্ড লিংক আছে আপোনালোকৰ ঘৰৰ পইচা সেইটো একাউণ্টত সোমাই যাব। সেইকাৰণে যিসকলে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আপোনালোকে আজি আপোনালোকৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ 2টা বা 3টা একাউণ্ট আছে আপোনালোকে যিটো একাউণ্ট আধাৰ কাৰ্ড দি ফাৰ্ষ্ট বনাইছে আপোনাৰ কিন্তু সেইটো একাউণ্টত পইচা সোমাই যাব। অথবা যদি আপোনালোকৰ পোষ্ট অফিচৰ একাউণ্ট আছে সেইটো একাউণ্ট যিকোনো চৰকাৰী ঘৰৰ বা যিকোনো চৰকাৰী আঁচনি পইচা আগত সোমাই যায়। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সেইসকলে আজি আপোনালোকৰ যিমানকেইটা একাউণ্ট আছে সকলো একাউণ্ট চেক কৰক কিয়নো আজিৰ পৰা কিন্তু চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। এইবাৰ কিন্তু প্ৰায় 30 লাখ মানুহে চৰকাৰী ঘৰ লাভ কৰিব। সেইকাৰণে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সেইসকলে আজি আপোনাৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছেনে সোমোৱা নাই। কমেণ্টত জনাই দিব যে ঘৰৰ পইচা সোমাইছেনে সোমোৱা নাই।